সিলিন্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা সিলিন্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজ্জ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্জ্বলা পৰিয়াল প্ৰায় একে। কিন্তু কোনোবাই যদি নন সাবসিডাইজ গেছটো কিনি আছে 950 টকা তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা। আজি অসম আৰক্ষীৰ 5816টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও 1,40,000 স্পৰ্শ কৰিলে। আজি দিনটোত আমি নতুনকৈ আৰু 5,000তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা 2-3 দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ পিতৃ মাতৃসকলক অভিনন্দন জনাইছোঁ। কৰি গৈ আছোঁ। মই ভাবোঁ যে আমি প্ৰায় 2 লাখৰ ওচৰা-ওচৰি পামগৈ। আমি চাহ বাগিচাৰ মাটিৰ পট্টাৰ বিষয়টো লৈ কালি জিলা আয়ুক্তসকলৰ লগত আমাৰ এখন সভা হৈছিলে। প্ৰত্যেকখন বাগানত এখন 4জনীয়া কমিটি গঠন কৰা হ'ব। সেই 4জনীয়া কমিটিখনে শ্ৰমিকসকলক আবেদন পত্ৰ সংগ্ৰহ কৰাত সহায় কৰিব, কাৰণ মাটি বাৰী তাত ডিটেইলছ থাকিব, ফিল আপ কৰিব লাগিব। সেই কামখিনি তেওঁলোকে কৰিব আৰু ৰাজ্যপালৰ অনুমোদন পোৱাৰ লগে লগে বাগানৰ পৰা মাটিটো চৰকাৰলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ কৰিব পাৰি তাৰো যাৱতীয় নিৰ্দেশ কালি আমি জিলা আয়ুক্তসকলক দিছোঁ। আৰু পৰ্যায়ক্ৰমে এখন এখনকৈ বাগান, কাৰণ 800 বাগানত একেলগে একেদিনাই ছাৰ্ভে কৰা সম্ভৱ নহয়। পৰ্যায়ক্ৰমে যাতে বাগানখিনি তেওঁলোকে ছাৰ্ভে কৰি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো শেষ কৰে, তাৰ কাৰণে কালি আমি ভাল কৰি আলোচনা কৰিছোঁ আৰু জিলা আয়ুক্তসকল কনফিডেণ্ট। তেওঁলোকে ভাবে যে তেওঁলোকে খুব সোনকালে এই মাটিৰ পট্টা দিয়াৰ কামটো শেষ কৰিব পাৰিব। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰু ৰাজ্য চৰকাৰে দিয়া প্ৰতিবেদন এই গোটেইখিনি কালি সদনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই উত্থাপন কৰিছিল। বিষয়টো উত্থাপন কৰোঁতে কংগ্ৰেছ দলে তীব্ৰ বিৰোধিতা কৰা আমি দেখা পাইছোঁ। যোৱা কেইদিনমান আগলৈকে তেওঁলোক 6 জনগোষ্ঠীৰ সমৰ্থনত আছিল। যেতিয়াই তেওঁলোকে দেখিলে যে বিজেপিয়ে কামটো কৰি দিয়াৰ ৰাস্তাত আগুৱাই গ'ল, লগে লগে তেওঁলোক 6 জনগোষ্ঠীৰ বিৰোধী হৈ গ'ল। কালি সকলোৱে প্ৰত্যক্ষ কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কোৱা কথাখিনিৰ ওপৰত তেওঁলোকে আলোচনা কৰিব পাৰিলেহেঁতেন, তেওঁলোকে নিজৰ যুক্তি দিব পাৰিলেহেঁতেন আৰু মন্ত্ৰীৰ আমি উত্তৰো শুনিব পাৰিলোহেঁতেন। কিন্তু তেওঁলোকে সদনত হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰিলে, ফলত আমি এটা ভাল পইণ্ট যিটো হাউচত উঠিলেহেঁতেন, কাৰণ আল্টিমেটলি জনজাতিকৰণটো সদনে কৰিব লাগিব, সংসদে। বিধানসভাইটো কৰিব নোৱাৰে, সংসদত কৰিব লাগিব। গতিকে সংসদত ভাল আলোচনা এটা কালি তেওঁলোকে বন্ধ কৰি দিলে, যিটোক লৈ সকলোৱে দুখ পাইছে, আমিও দুখ পাইছোঁ।